নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি SSC GD কনষ্টেবল 2025ৰ ফাইনেল স্ক'ৰ কাৰ্ড আহি গ'লে। ফাইনেল এনচাৰ কিও আহিলে আৰু ফাইনেল স্ক'ৰ কাৰ্ডো আহিলে। আপোনালোকে ডেছক্ৰিপশ্যনতে ডাইৰেক্ট এই লিংকটো পাই যাব। স্ক'ৰ 2025 SSC GD কনষ্টেবল স্ক'ৰ কাৰ্ড চেক লিংক বুলি যিটো লিংক থাকিব, তাতে ক্লিক কৰি দিয়াৰ পিছতে এই পেজটো ডাইৰেক্ট খোল খাই যাব। মানে আপোনালোকে পাছ কৰিছে যদিও চাই ল'ব স্ক'ৰ কাৰ্ডখন কিমান নম্বৰ পাইছে, কিমান নম্বৰ বাঢ়িলে, আপোনাৰ কিমান নম্বৰ এইবাৰ হ'লগৈ। ফেইল কৰিছে যদিও চাই ল'ব। আপোনালোকে ইয়াত এই লিংকটো খোল খাই যোৱাৰ পিছতে আপুনি ইয়াতে দেখিছে কেণ্ডিডেট লগইন। ৰোল নাম্বাৰটো দিব একেবাৰে ওপৰত। তাৰপিছত যিটো পাছপৰ্ট মানে আপোনাৰ যিটো ডেট অফ বাৰ্থ আছিলে, অব্লিক একো দিব নালাগে, আপোনাৰ ডেট অফ বাৰ্থটো ডাইৰেক্ট বহাই দিব। বহাইলে যিটো কেপচা কোড আছে 361541 আপোনাৰ তাত বেলেগকৈ দেখাব, সেইটো আপুনি বহাই লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছতে মই দেখাই আছোঁ স্ক'ৰ কাৰ্ডখন কেনেকৈ ওলাব। এইখন দেখিলে মোৰ স্ক'ৰ কাৰ্ডখন এনেদৰে ওলাই যাব। আপোনাৰখনো তেনেকৈ ওলাব। ইয়াতে ধুনীয়াকৈ আপুনি চেক কৰি ল'ব। একেবাৰে ৰাইট থাকিব NCC যদি আছে NCC মাৰ্ক থাকিব। তাৰপিছতে টাইপ অফ কিবা চাৰ্টিফিকেট যদি এক্সপিৰিয়েঞ্চ যদি আছে থাকিব, নাই যদি নাই। তাৰপিছতে আহিলে ৰিজনিঙত কিমান পাইছে, মই 16 পাইছিলোঁ। তাৰপিছত জেনেৰেল নলেজত 6.75, মেথমেটিক্সত 15.75, হিন্দী বা ইংলিছ যিকোনো এটা পাৰ্ট ল'লে হয়। মই যিহেতু হিন্দী লৈছিলোঁ তাত 24.5, টোটেল 63 মোৰ ৰ স্ক'ৰ হৈছিলে আৰু বৰ্তমান হ'লগৈ 69.62, মানে আপোনাৰ নৰ্মেলাইজেশ্যনৰ প্ৰায় 6.62 মান আপোনালোকৰ মাৰ্ক বাঢ়ি গৈছে। আপোনালোকে পাছ কৰিছে যদিও আপুনি চেক কৰি ল'ব, ফেইল কৰিছে যদিও চেক কৰি ল'ব। আৰু ডেছক্ৰিপশ্যনতে লিংক আছে, ডাইৰেক্ট আপোনাৰ ক্লিক কৰাৰ পিছতে ডাইৰেক্ট ৱেবছাইটটো খোল খাই যাব। আপোনালোকে ক'তো অফিচিয়েল ৱেবছাইট ভিজিট কৰি থাকিবলৈ প্ৰয়োজন নাই, তাত যিহেতু বহুত শ্ল' মাৰি আছে ছাৰ্ভাৰটো। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি লওক। যিসকলে SSC GD কনষ্টেবল 2025ত এক্সাম দিছিলে, পাছ কৰিলে বা ফিজিকেল দিবলৈ পাইছে বা ফেইল কৰিছে যদিও সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে কমেণ্ট কৰিব কোনে কিমান নম্বৰ হ'ল নৰ্মেলাইজেশ্যন হৈ, আৰু ৰ স্ক'ৰৰ পৰা আপোনাৰ কিমান নম্বৰ বাঢ়িলে। যদি আপোনাৰ কাট অফ যোৱাৰ পৰা 20-25 নম্বৰ যদি আপোনাৰ বেছি আছে, তেন্তে আপোনাৰ চাকৰি 100% হৈ আছে। যদি আপোনালোকৰ ফিজিকেল, মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন গোটেইকেইটা ষ্টেপ ক্লিয়াৰ কৰিব পাৰে। এইটো মানে মাৰ্কশ্বিটটো আপুনি SSC GD কনষ্টেবল কিমান নম্বৰ পাইছে তাৰ সেইটো মাৰ্কশ্বিট বুলি ক'ব পাৰি। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি আছে। মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু যদি নিজে চেক কৰিব নোৱাৰে, ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে ন, তাৰ গ্ৰুপ এডমিনৰ নাম্বাৰত মোক ৰোল নাম্বাৰ, পাছপৰ্ট দি দিব, আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব, মই আৰামছে চেক কৰি দিম, টেনশ্যন ল'ব নালাগে। ধন্যবাদ।